ডিয়াৰ ষ্টুডেণ্ট, তো কেনে আছা সকলে? আশা কৰোঁ সকলে ভালে আছে। তো ইয়াৰ আগতে আমি অংক কৰিছোঁ অনুশীলনী 2.2 গোটেইখিনি কৰি দিয়া হৈছে। আগৰ ভিডিঅ'ত মানে এইখিনি কৰি দিয়া আছে, পিছৰ ভিডিঅ'ত এইখিনি কৰি দিয়া আছে। তো আজি আমি মানে এইটো থৈ দিম, ইয়াৰ মানে অনুশীলনী আৰু এটা আছে 2.3, সেইটো আমি পিছত কৰিম। তো আজি আমি আলোচনা কৰিম সমান্তৰ প্ৰগতি যিটো আছে সেইটো চেপ্টাৰ। তো আজি আমি আলোচনা কৰিম এইটো চেপ্টাৰ সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন। তো এইটো আলোচনা কৰিম। এইটোৰ কাৰণে কিতাপত কি আছেই মই তোমালোকক বুজাই দি আছোঁ, তোমালোকে বুজি লোৱা। এইটো যদি আছে, এইটো হ'ল মুঠ পদ, এনটো হ'ল মুঠ পদ। ধৰা হ'ল 10টা পদ যদি থাকে তেনেহ'লে এ 10 হ'ব। যদি 5টা পদ থাকে তেনেহ'লে এ 5 হ'ব। তেনেহ'লে যদি 2টা পদ দিয়া থাকে এ 2। ঠিক আছে। তো এইটো হ'ল আমাৰ মুঠ পদ, এইটো হ'ল ছিংগল পদ, ফাৰ্ষ্ট পদ। আর এইটো হ'ল মানে কেইটা পদ আছে এইটোৰ নাম্বাৰ। আর ডি হ'ল কি অন্তৰ, ডি হ'ল অন্তৰ, এন হ'ল নাম্বাৰ, ডি হ'ল ডিফাৰেন্স। তো এইটো দি আছে। যদি আমি এটা উদাহৰণ লওঁ তোমালোকক বুজাৰ কাৰণে, 1 2 3 4 5 6 যেনেকুৱা এইটো এটা সমান্তৰ প্ৰগতি দিয়া আছে। তো ইয়াৰ পৰা এ কি হ'ব, এৰ মান কি হ'ব 1, এইটো হ'ব এৰ মান। আৰু এনৰ মান কি হ'ব, মানে কেইটা পদ দিয়া আছে ইয়াত, গোটেইখিনি হ'লে গোটেইখিনি। যেনেকুৱা ইয়াত 1 2 3 4 5 6 6টা পদ দিয়া হৈছে। তো ডি হ'ব অন্তৰ। তো আমি ডিফাৰেন্সটো কেনেকৈ বাইৰ কৰিম, মানে অন্তৰটো কেনেকৈ বাইৰ কৰিম, ডি পাৰ্থক্যটো। তো A2ৰ পৰা A1 মাইনাছ, A2ৰ পৰা A1 মাইনাছ কৰিম। তেনেহ'লে A1 হ'ল এইটো আৰু A2 হ'ল এইটো। তেনেহ'লে কি হ'ব 2 - 1 এইটো কি হ'ব 1। এইটো কি হ'ব ডি ডিফাৰেন্স, মানে অন্তৰ। তো আৰু এটা যদি উদাহৰণ লওঁ তোমালোকক অংক কৰি বুজাই দিম। আগতে এনে মানে বুজি লোৱা। তাৰো এটা যদি হয় 2 4 6 8 10 12 এইটো যদি দিয়া তেনেহ'লে কি হ'ব, এৰ মান এ ইকুৱেল কিমান হ'ব 2, ডি ইকুৱেল কিমান হ'ব 4 - 2। দ্বিতীয়টোৰ পৰা প্ৰথমটো মানে ই হ'ব মাইনাছ হ'ব, তেনেহ'লে 2 আহি যাব, ডিৰ মান 2। তাহলে আমাক যদি ইয়াৰ মানে বাইৰ কৰিব দিয়ে যে সমান্তৰ প্ৰগতিটো কিমান হ'ব, তেনেহ'লে আমি ইজিলি বাইৰ কৰিব পাৰিম। ঠিক আছে। তো ইয়াৰ কাৰণে মই কেইটামান উদাহৰণ লৈছোঁ, সেইকেইটা কৰি দিম। তো তোমালোকে এইটো উদাহৰণ লৈছে, কি দি আছে 21 18 15। এই সমান্তৰ প্ৰগতিটোৰ -81টো কিমান সংখ্যক পদ আৰু ইয়াৰ কোনো এটা পদ শূন্য হ'বনে, মানে এইটো আমাক বাইৰ কৰিব দিছে। এটা বাইৰ কৰিব দিছে যে -81টো কিমান নম্বৰ পদ হ'ব আৰু যিকোনো এটা পদ শূন্য হ'বনে সেইটো বাইৰ কৰি দিছে। তো প্ৰথমে আমি ইয়াৰ পৰা কি বাইৰ কৰি ল'ম, ইয়াৰ পৰা আমি বাইৰ কৰি ল'ম এ। এনসার কি লিখিম, এনসার আমাক কি আছে দিয়া আছে লিখিলাম, দিয়া কি আছে এ ইকুয়াল এর মান কিমান হ'ব 21 আৰু ডিৰ মান কিমান হ'ব, দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ, তেনেহ'লে কি হ'ব দ্বিতীয়টো কি আছে 18 - 21 কি হ'ব -3, এটা হ'ল ডিৰ মান। তেতিয়া আমাৰ যেটো সূত্র আছে সূত্রটো বহাই দিম। কি আছে আমাৰ an ইকুৱেল a প্লাছ n - 1 ইনটু d। এইটো মানে সমান্তৰ প্ৰগতিৰ কাৰণে এইটো সূত্র, এইটো তোমালোকে মুখস্থ কৰি ল'বা।
এটা মানে লাগিব, এইটো নহ'লে অংক, এইটো নোহোৱাকৈ অংক কৰিব নোৱাৰা। এটা আমি লিখি লৈছোঁ। এতিয়া আমাৰ কি হ'ব, এ এনৰ মান কিমান হ'ব, এই যে ইয়াত আমাক দিয়া আছে -81, এইটো ইয়াত আমাক দিয়া আছে -81, এইটো হ'ব এ এনৰ মান, এইটোৰ মান হ'ব -81 ইকুৱেল, এর মান কি হবে, এর মান দিয়ে আছে 21 প্লাস n -1, ডির মান কিমান আছে -3 বল। এতিয়া আমি কি কৰিম, ইয়াত -81 আছে, -81 লিখি 81 ইকুৱেল 21 আছে, থাকক 21, ইয়াত কি আছে মাইনাস, প্লাস মাইনাসে কি হ'ব -3n, মাইনাস মাইনাসে প্লাস, প্লাস কিমান হ'ব 3, এইটো আমাৰ কি হ'ব, ইয়াত -81 ইকুৱেল, ইয়াত মানে +21 আৰু 3 আছে, 24 মাইনাস n হৈছে। তো এতিয়া আমি কি কৰিম, এইটো এই সাইডত লৈ আহিম, কি হ'ব আমাৰ, ইয়াত কি আছে প্লাস, এইফালে লিখি হ'ব মাইনাস, তো মাইনাস কি হ'ব -105 আৰু ইকুৱেল, ইয়াত আমাৰ কি থাকিব -3n। আমি যদি এতিয়া n বাই কৰিব যাওঁ, n ইকুৱেল আমাৰ কিমান হ'ব -5/-3, মাইনাস মাইনাস কেঞ্চেল যাব, আৰু এইটো ইয়াৰ মাজত কিমান যাব, এইটো ইয়াৰ মাজত কিমান যাব 35, কাৰণ 3টা আমাৰ ইয়াৰ মাজত যাব কিমান 3 বাৰ, তেনেহ'লে ইয়াত থাকিব 1, আৰু ইয়াত হ'ব কিমান 15 মান কিমান যাব 5, তো n ইকুৱেল আমাৰ মান কি আহিল 35। এতেকে আমাক ইয়াত বাহিৰ কৰিব দিছিল, কি দিছে যে এই সমান্তর প্রগতিটোৰ -81 কিমান সংখ্যক পথ হ'ব। তো আমি ইয়াত এতিয়া লিখি দিম, কি লিখিম, এতেকে -81 এপি মানে অ্যারিথমেটিক প্রোগ্রেশন, এটা মানে শর্ট ফর্ম এপি, কি দিম, এর থেকে -81 এপি টুর 35তম পদ হব, পথ হব, আছে। তো ইয়াৰ পিছত মানে আমাক আৰু এটা বাহিৰ কৰি দিছে যে কিমান সংখ্যক পথটো এ মানে ই হ'ব 0 হ'ব। তেনেহ'লে আমি কি কৰিলাম, এ এন আমি ইকুৱেল 0 বুলি ধৰিলাম, কাৰণ আমি ইয়াৰ আগত এনৰ মান কিমান আছে -81, এইটো কিমান নম্বৰ পথ আছিল সেইটো বাহিৰ কৰিছে। এতিয়া এ এনৰ মান আমি 0 বুলি ধৰিম, তেতিয়াহ'লে কিমান নম্বৰ পথটো শূন্য হ'ব সেইটো বাহিৰ কৰিব পাৰিম। তো ইয়াৰ কাৰণে কি কৰিম, সেম আমার সূত্রটা অ্যাপ্লাই করেন, এ এন ইকুয়াল এ প্লাস এন মাইনাস 1 ইন্টু ডি, এর মান আমার কিমান আছে 0, এর মান কিমান 21 প্লাস এন মাইনাস 1, ডির মান কিমান পাইছে আমি -3, শূন্যটা এটা আগত আনিম, তো 21 প্লাস মাইনাসে -3n প্লাস 3 ইকুয়াল 0, এটা আমার কি হবো -3n
আৰু এইটো +3 এইটো কি হ'ব +24 আৰু সমাধানৰ সফলে গ'লে কি হ'ব -24 তে আমি n ইকুৱেল কি পাম -24/-3 মাইনাছ মাইনাছ কেনচেল 3 24 মাজত কিমান যাব 8 বাৰ যাব এতিকে n ইকুৱেল 8 এতিকে আমি কি বুঝি পালো যে এতিকে এইখিনি লিখি দিবা ইয়াৰ পিছতে লিখি দিবা 8তম পদটো কি হ'ব 0 হ'ব আনসার তো এইখিনি তো তোমালোক বুঝার কারণে আমি আরও এটা মানে উদাহরণ করিম আৰু এটা এক্সাম্পল ল'ম এইটো আমাক কি কৈছে এইটো এক্সাম্পল লৈছোঁ ইয়াত কি কৈছে যে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হলে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা আমাক কি দিয়া আছে প্ৰথম পদ আৰু দ্বিতীয় পদ দিয়া আছে আমাক সমান্তৰ প্ৰগতিটো বাহিৰ কৰিব দিছে তেনেহ'লে তৃতীয় পদ মানে কি আমি আগতে কৈছোঁ যে তৃতীয় পদ হলে a3 দ্বিতীয় পদ হলে a2 এইটো মই আগতে কৈ দিছোঁ তেনেহ'লে আমি ইয়াত কি লিখিম সমাধান বা এনসার দিয়া আছে আমাক কি দিয়া আছে a3 ইকুয়াল a প্লাস a3 মানে n এর মান কিমান আমার 3 3 মাইনাস 1 ইন্টু d ইকুয়াল আমি কি পাম পাম কি a প্লাস টুয়াইস d ঠিক আছে a প্লাস টুয়াইস d কিন্তু a2 যে আমি ইয়াত লিখি কি পাম আমি ইয়াৰ মান কিমান 5 ইকুয়াল a প্লাস 2d ইয়াত আমি এইটো লিখিব পাৰিম কি a প্লাস টুয়াইস d ইকুয়াল 5 এইটো এক নম্বৰ আৰু আমাক ইয়াৰ পিছত কি কোৱা হৈছে যে সপ্তম পদ মানে কিমান হ'ব a7 ইকুয়াল কিমান হ'ব a প্লাস n মাইনাস 1 ইন্টু d সপ্তম পদটো আমাৰ কিমান দিয়া আছে 9 ইকুয়াল a প্লাস n এর মান কিমান হ'ব 7 কারণ আমাৰ সপ্তম পদ তেনেহ'লে n এর মান কিমান হ'ব আমাৰ 7 তো 7 যদি হয় তে 7 এর পৰা 1 গ'লে কিমান হ'ব 6 d তো এটা আমি লিখিব পাৰিম a প্লাস 6d ইকুয়াল 9 এটা আমাৰ 2 নাম্বার থেকে 2 মাইনাস 1 করে দিম 2 পৰা 1 বিয়োগ করে দিম তেনেহ'লে আমাৰ d এর মান বাইর হব 2 আমাক কি দিয়া আছে a প্লাস 6d ইকুয়াল 9 এ দিয়া আছে কি a প্লাস d ইকুয়াল 5 এটা দিলাম মাইনাস করে দিই ইয়াত মাইনাস হবো এটা ক্যান্সেল এটা মাইনাস হলে 60 এর পৰা 2d গলে কিমান হবো 4d আৰু 9 এর পৰা 5 গলে 4d ইকুয়াল আমার কিমান হবো 1 এই 1 এর মানটা আমি এর যে দুটো সমীকরণ আছে যেগুলো এটাত বহাই দিলে আমি এর মান পাম আমি এটি লম 2 নম্বরের পৰা a প্লাস 6d ইকুয়াল 9 এটা আমার কি হবে a থাকি যাব 6 ইন্টু d এর মান কিমান 1 ইকুয়াল 9 a প্লাস 6 ইকুয়াল 9 a ইকুয়াল 9 6 এফালে কি আছে প্লাস 6 টু এফালে কি আছে প্লাস এফালে গেলে কি হবো মাইনাস ইকুয়াল আমার কি মানে যাব 3 তো এর মান 3 d এর মান 1 এতে আমি সমান্তর প্রগতিটা কি পাম তে আমি লিখিম ইয়াত
উলিয়াবলগীয়া সমান্তর প্রগতি বা এফি দিলে হল, যিকোনো এটা সমান্তর প্রগতিটো হ'ব সমান্তর প্রগতিটো হ'ব, আমি ইয়াৰ মান কি পাইছোঁ 3, তেনেহ'লে আমি 3 পৰা আৰম্ভ হ'ব, কি হ'ব 3 আৰু ডিৰ মান কিমান 1, ইয়াৰ লগত 1 যোগ হ'ব, তাৰমানে আমাৰ সমান্তর প্রগতিটো হ'ব 3 4 5 6 7 8 9 10 মানে আৰু আছে, এইটো লিখি শেষ কৰিব নোৱাৰিম, অগণন আছে। তো এইখিনি আজিৰ কাৰণে। তো সমান্তর প্রগতিটো আমি তোমালোকক বুজাই দিছোঁ আৰু আমি মানে উদাহৰণ লৈ কেইটা কৰি দিছোঁ, তোমালোকে বুজি ল'বা। ইয়াৰ পিছত আমি মানে অনুশীলনীৰ পৰা অংক কৰিম। ইয়াৰ পিছত আমি সমান্তর প্রগতিৰ যে আছে অনুশীলনী 5.1 এইটো কৰি দিম। তো ভিডিও ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলত নতুন হ'লে সাবস্ক্রাইব কৰি দিব।